প্ৰস্তুতিকৰণ। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে পৰিৱেশৰ ক্ষতি নকৰাকৈ সহজলভ্য ফল-মূল, শাক-পাচলিৰ দৰে প্ৰাকৃতিক সামগ্ৰীৰ পৰা ৰাসায়নিক ৰং তৈয়াৰ কৰা, প্ৰস্তুতিৰ পদ্ধতি, ৰং নিষ্কাশন কৰা, ময়দানৰ প্ৰয়োগ আৰু প্ৰাকৃতিক সুবিধাসমূহ নিৰাপদ আৰু বিষাক্ত আৰু পৰিৱেশৰ সুবিধা, প্ৰদূষণ হ্ৰাস আৰু ইয়াৰ প্ৰাকৃতিক ৰং আৰু ইয়াৰ উৎসৰ বিষয়ে, ৰঙৰ নাম, ৰঙা ৰং, সেউজীয়া ৰং, নীলা ৰং, গোলপীয়া ৰং, হালধীয়া ৰং আৰু কলা ৰং। ৰঙা ৰং প্ৰস্তুতিকৰণৰ বাবে ডালিমৰ গুটি, বিটৰুট, বিলাহী, সেউজীয়া ৰঙৰ বাবে পালেং, পুদিনা আদি আৰু নিমপাত, নীলা ৰঙৰ বাবে নীলা অপৰাজিতা ফুল, গোলপীয়া ৰঙৰ বাবে গোলাপ ফুল, হালধীয়াৰ বাবে হালধি, আম বা নেমুৰ বাকলি, কলা ৰঙৰ বাবে আমলখি আৰু শিলিখাৰ বাকলি, কেহৰাজৰ পাত।